Karbi keket, karbi poho. Ari cari apa apa kaya tu tu. As a sign of big honor to you, sir, our chief guest, and Karbi Jamboran. Mana lagi? Asal kita hebat. And as well as the Karbi King, along with Mata, itu don asal tu Karbi itu. এইটো কংগ্ৰেছৰ ভিতৰৰ কথা আমি বিচাৰিছিলো যে শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত গৌৰৱ গগৈয়ে এই ব্যক্তিজনক পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিব বহিষ্কাৰ নকৰিলে ব্যক্তিজনে আজি ৰাইজৰ হেঁচাত পদত্যাগ কৰিলে কিন্তু গৌৰৱ গগৈয়ে কোনো ভূমিকা পালন নকৰিলে আমি তেওঁৰ পৰা কিয় ভূমিকা পালন কৰাটো বিচাৰিছিলো কাৰণ তেওঁ যোৰহাটৰ এজন এমপি শিৱসাগৰ তেওঁৰ এমপি এৰিয়াৰ ভিতৰত পৰে ইয়াৰ পৰা বুজা যায় যে গৌৰৱ গগৈৰ মৰম যোৰহাট বা শিৱসাগৰৰ প্ৰতি নহয় গৌৰৱ গগৈৰ মৰম মিয়াৰ প্ৰতি বেছি আছে আমি গৌৰৱ গগৈৰ নিৰাপত্তাক বা গৌৰৱ গগৈ যে কোনো পদক্ষেপ নললে তাৰ বাবে আমি গৌৰৱ গগৈক গৰিহণা দিছো আমাৰ অসমীয়া মানুহৰ বাবে বিহু আমাৰ এটা জাতীয় উৎসৱ মেজি আমি কিয় জ্বলাওঁ কাৰণ জুইৰ বা অগ্নিয়ে অমংগল বা আন্ধাৰক ধুই যাওঁ মেজি জ্বলোৱাৰ পৰিৱৰ্তে কাৰোবাৰ ঘৰ কাৰোবাৰ বিল্ডিং কাৰোবাৰ অফিচ এইটো বিহুৰ মানসিকতা নহয় এইটো হিংসাৰ মানসিকতা এইটো ঘৃণাৰ মানসিকতা অসমীয়াৰ বহাগ বিহুৰ দিনা মাঘ বিহুৰ দিনা কাতি বিহুৰ দিনা কাকো হিংসা নকৰে আমি এটাই কামনা কৰোঁ যে সকলো পৰিয়ালৰ পৰা মেজিৰ জুয়ে অমংগল আঁতৰাই লৈ যায় মেজিৰ জুয়ে প্ৰতিগৰাকী মানুহৰ পৰা দুখ আঁতৰাই লৈ যায় আৰু মেজিৰ জুয়ে সকলোৰে ঘৰ সংসাৰ পৰিয়াল উজ্বলাই তোলক মেজিৰ জুইৰ উদ্দেশ্য ঋণাত্মক নহয় মেজিৰ অগ্নিৰ যিটো অৰ্থ সেইটো হ'ল ইতিবাচক আন্ধাৰ বিনাশী পোহৰৰ জয় কিন্তু তেওঁলোকে সেইটোকে বুজি নাপায় অসমীয়া ভাষা সংস্কৃতিৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই এইটোকে তেওঁলোকে আজি বাজপেয়ী ভৱন জনোৱাৰ ফটো এটা দি টুইট কৰিছে আমি পদক্ষেপ নলওঁ মানুহে নিজে বুজি পাইছে যে কংগ্ৰেছ দলটোৱে মাঘ বিহুৰ ভোগালীৰ উৰুকা একো বুজি নাপায় তেওঁলোকে খালি মিয়াক বুজি পায় চব মোৰ এজেণ্ট যদি গৌৰৱ গগৈ কিয় লৈছিলে তাৰমানে গৌৰৱ গগৈ মোৰ এজেণ্ট হ'ব লাগিব তেতিয়াৰ পৰা মোৰ হাতত কোনো উপায় নাই কংগ্ৰেছততো মোৰ এজেণ্ট আছে এইটোতো পাক্কা কথা কিন্তু গৌৰৱ গগৈ মোৰ এজেণ্ট বুলি মই নাজানিছিলো এইটো লিষ্টত নাই নামটো জল জীৱন মিছন গোটেই দেশতে ইনকমপ্লিট হৈ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিছুমান দুৰ্নীতিৰ অভিযোগ পায় গোটেই দেশতে অসমত নহয় তেখেতে নিজাববীয়াকৈ তদন্ত কৰি আছে আৰু
তদন্তৰ পিছতহে তেওঁ পইচা ৰিলিজ কৰিব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু নিজে তদন্ত কৰি আছে, গতিকে তাত আমি মাত মাতিব খোজা নাই এতিয়া। নিশ্চিতভাৱে আমাৰ অসমৰ কামখিনি ভাল হোৱা বুলি আমি ভাবো। নিশ্চিতভাৱে অসমৰ পুঁজি কোনোবা নহয় কোনোবা সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰি দিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এটা কথা যে 1951 বিভিন্ন দল সংগঠনে অনাবৰত এটা কথা কয় যে 1951 যিসকল লোক আছে ইয়াত নন ট্ৰাইবেল লোক, তেখেতলোক ইয়াৰ কাৰ্বি আংলঙৰ পৰা যাব লাগিব বুলি বিভিন্ন দল সংগঠন। আইনত আৰু সংবিধানত যি লিখা আছে আমি তেনেকেই কাম কৰিব লাগিব। এই বিষয়বিলাক লৈ পেলাই বহুজনে বহু কথা কৈ আছে, কিন্তু মই ভাবো যে কাৰ্বি আংলঙত কোনোবা যোৱাটোতকৈও 244টোহে বেছি ইম্পৰ্টেণ্ট। সেইটো হৈ গ'লে মানুহৰ সমস্যাবিলাক নিজে নোহোৱা হৈ যাব, কাকো খেদাৰ দৰকাৰ নহ'ব, তেতিয়া নিজে নিজে কামবোৰ হ'ব। গতিকে আমি স্থায়ী সমাধানত চকু দিব লাগে। এই বিষয়ে মই আজি ৰাতিও ডিফুত আছো, আলোচনা কৰিম। আমি সমস্যাবিলাকৰ স্থায়ী সমাধান কৰিব লাগে। আৰু কাৰ্বি আংলঙত ৰাইজে ধানৰ মিলো বস্তু পোৱা নাই ছাৰ। কিয় একজেক্ট এটা বছৰো মানে গাঁৱে গাঁৱে মিল বহাই সিহঁতে কম দামৰ পৰা ধান কিনিহে এইটোতো কৰিব নোৱাৰে, আমিতো 2600 টকা দি আছো। নহয় ছাৰ, এতিয়া কাৰ্বি আংলঙত বহুত কম দামে ৰেট চলি আছে। আচ্ছা, যদি তেনেকুৱা আছে মই কালি অফিচাৰ পঠাম। কাৰ্বি আংলঙৰ ৰাইজে এটা কথা বুজিব লাগে যে চৰকাৰে 2670 টকাত ধান কিনি আছে। মই আজি DCSPক চবত কম, কোনোবাই যদি মাজৰ মানুহে ধান কিনি আছে আমি এৰেষ্ট কৰিব লাগিব। এটা মিল কাৰ্বি আংলং কাউন্সিলে বনাব পাৰে ৰাজহুৱা কৰি, প্ৰত্যেক 5টা সমষ্টিত 5টা মিল। মই কথা পাতি লওঁ বাৰু। আচ্ছা, মোক আজি আপুনি কৈছে, মই এতিয়া লিষ্টখন লৈ লওঁ, কৰি দিম। মই উইদিন 1 month কাম ষ্টাৰ্ট কৰি দিম। আজি আপুনি মোক লিষ্টখন বনাই তুলিৰাম ৰঙাঙক আজি দি দিব, মই লগে লগে ষ্টাৰ্ট কৰি দিম। आज असम वासियों का ओर से मैं पूरे देशवासियों को बिहू का शुभेच्छा देता हूँ। ये हमारे माघ बिहू है, मकर संक्रांति है। असम के लिए आज बहुत ही पावन दिन है। मैं पूरा देशवासियों को भोगाली बिहू का, माघ बिहू का शुभकामना देता हूँ। हमारे असम का एक ट्राइबल समूह है जिसका नाम बोडो है, बहुत बड़ा जनगोष्ठी है। ये बोडो का जो डांस है इसको बागरुम्बा बोलते हैं। 17 को प्रधानमंत्री जी आएगा, 10,000 से ज्यादा युवाओं ने ये बागरुम्बा डांस का एक सामूहिक प्रदर्शन करेगा। देखिए, APSLC या कांग्रेस का कोई एजेंडा नहीं है और ये लोग घृणा चाहते हैं, हम लोग प्रेम और मोहब्बत चाहते हैं। तो इसीलिए आपने देखा होगा अभी सारे गांव का मालूम ही है कितना हमको प्यार करता है, आप लोग तो खुद ही देखा है। चुनाव का परिणाम तो उसी से आपको पता चल जाना चाहिए। 22 तो हम नहीं जीतेगा, 160 सीट में हम लोग प्रयास करेगा। आप लोग जितना जिताएगा उतना जीतेगा। सर प्राय 80 लाख যোগী মানুহ আছে, নাথ যোগী। আজি অসমত কিমান আছে তো নাজানো। 2027 চনত জনগোষ্ঠী হিচাপত সেন্সাস হ'ব, তেনেকে মই নাথ। এইবাৰ সেন্সাসত মই নাথ লিখিম, এইবাৰ সেন্সাসত মই নিজক চুতীয়া বুলি লিখিম, আহোম বুলি লিখিম। 27 চনৰ সেন্সাসৰ পিছত আমি গম পাম অসমত কোন জনগোষ্ঠীৰ কিমান মানুহ আছে। কিন্তু ইমান ডাঙৰ এটা সংগ্ৰাম চলি আছে ছাৰ, মোৰ লগত আলোচনা চলি আছে, অৰবিন্দ নাথৰ লগত মই যোগাযোগত আছো। কেইদিনমান আগতেতো শ্বহীদ মনবৰ নাথৰ শ্বহীদ স্তম্ভও উদ্বোধন কৰিলো। নাথ সম্প্ৰদায়ৰ মানুহৰ লগত মোৰ বহুতে ভাল সম্পৰ্ক, আমি কথা বতৰা পাতি থাকো। 2 এদিনতে মই মাতিমো তেওঁলোক। কাৰ্বি আংলঙত যথেষ্টখিনি ৱৰ্ক পৰ্টেল বেছিকে বন্ধ হৈছে, কাঠফুলাৰ দৰে। ইয়াত যিহেতু কোনো ধৰণৰ ক্ৰাইটেৰিয়া এই পৰ্যন্ত লোৱা নাই বা চৰকাৰখনে কিবা এতিয়া ভাৰত চৰকাৰে পৰ্টেলৰ ওপৰত ৰেগুলেশ্যন এখন আনিব, কাম চলি আছে। তাৰ পিছত এই বিষয়টো আমি এটা ঠিক কৰিব পাৰিম।
কাৰ্বি আংলঙৰ যিসমূহ হাই ছেকেণ্ডেৰী কৰা হ'ল তাৰ যিসকল শিক্ষক মানে প্ৰাদেশিকৰণ কৰা হ'ব নেকি? সেইটো মই নাজানো, মই বুজি ল'ম এতিয়া। কাৰ্বি আংলঙৰ নিয়মটো আমাৰতো বেলেগটো, মানে হাই ছেকেণ্ডেৰী মই বুজি ল'ম এতিয়া। কাৰণ আমাৰ কাৰ্বি আংলঙৰ নিয়ম কানুনখিনি অলপ আমাৰ বেলেগ ষ্টেটতকৈ বেলেগ হৈ থাকেতো। লাষ্ট এটা প্ৰশ্ন সুধো, পশ্চিম কাৰ্বি আংলঙত আজিলৈকে কোনো ছায়েন্স ষ্ট্ৰীম নাই। জনজাতীয় লোক কিমান আছে তাত, এখন জিলা হয়, কিন্তু আজিলৈকে অসম চৰকাৰে আমাৰ কলেজৰ কনষ্ট্ৰাকশ্যন হৈ গ'ল, তাতে ছায়েন্স থাকিব। ফেব্ৰুৱাৰী মাহত ৰনোজ পেগু আহি তাক উদ্বোধন কৰিব। কলেজ অলৰেডি বিল্ডিং কমপ্লিট। হায়াৰ ছেকেণ্ডেৰী বিলাকতো ফিডাৰ কলেজ আমি বনাব লাগিব। অসমৰ বিভিন্ন জিলাত ইলিগেল মাইনিং কেইটা বন্ধ কৰা হৈছে, কিন্তু ইয়াত কাৰ্বি আংলঙত চব কাৰ্বি আংলঙৰ কথা বতৰাত আমি নিজে বৰ বেছি নোসোমাওঁ, কাৰণ ইয়াতে আপোনালোকক অটনমি দিয়া আছে। গতিকে আপোনালোকে যদি কমপ্লেইন দিয়ে মই হাত দিব পাৰিম, কিন্তু কমপ্লেইন নিদিলে অসম চৰকাৰে নিজে নিজে কাৰ্বি আংলঙৰ মাজত সোমাই গ'লে মানুহে আকৌ আমাকে ধৰিব যে আমি 6th শিডিউলটো বেয়া কৰি আছো। সেইকাৰণে কোনোবাই যদি মোক কমপ্লেইন দিয়ে যে অমুক জাগাত মাইনিং হৈ আছে, মই ডেফিনেটলি একশ্যন ল'ম, কিন্তু কমপ্লেইনটো কাৰ্বি আংলঙৰ পৰা হ'ব লাগিব। হ'ব, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা।